11টা বাজু হৈছে ৰুম পাই আজৰি হওঁ মানে ভাবিলোঁ আজি বেছি ভেজাল নকৰি চিম্পলকৈ খিচিৰিকে বনাই খাওঁ। পাকঘৰত সোমাই দালিৰ টেমাটো উলিয়াই দেখিলোঁ আজি ৰুমত দাইল এমুঠিও নাই। কি কৰোঁ নকৰোঁকৈ ৰুমৰ বান্দৰীতে থকা খুৰীৰ ওচৰলৈ ঢাপলি মেলি গৈ দালি অলপ বিচাৰিলোঁ। যিকেইটাহে দিলে এন্দুৰৰ পেটো নভৰিব, তথাপিও যে দিলে এই জগতে খুৰীক ধন্যবাদ। বাৰু এতিয়া আহোঁ ৰন্ধন প্ৰকৰণত। যিহেতু বনাওঁতে টাইম লাগিব আৰু ইফালে মোৰ ভোকত পেটৰ পেলু মৰিব ধৰিছে, গতিকতে ভাবিলোঁ দুটামান মালপোৱা আৰু একাপ চাহ খাই লওঁ। এহাতে কুকাৰটোত চাউল, দালি, আলু, ভাতকেৰেলি পাতি দিলোঁ আৰু যিহেতু দালিৰ পৰিমাণ কম আছিল সেই হেতুকে চাউল অলপ বেছিকৈ দিলোঁ। ইফালে খুৰীয়ে দালি কমকৈ দিয়াৰ কাৰণে সুযোগ মিলাই উমনি দি থোৱা হাঁহৰ কণী দুটা উঠাই দিলোঁ মনে মনে বাপেকে। আৰু এইফালে পেৰালাইচিছ হৈ থকা কুকাৰটো হাতখন দাঙি চিটি দুটা মৰুৱাই ল'লোঁ। এতিয়া কুকাৰৰ ঢাকন খোল খোৱাৰ পিছত কেৰাহীত তেল দি পাঁচফোৰণ, এটা 8 ইঞ্চ মানৰ শুকান জলকীয়া এডাল দিছোঁ, এটা ইউজলেছ তেজপাত, লগতে জিৰা আৰু এফুটা নহৰু আৰু পিঁয়াজ দি ভাজি ল'লোঁ। অলপমান পৰিমাণ মতে হালধি আৰু কেইটামান বাদামো এড কৰি দিলোঁ বাপেকে। এতিয়া বইল কৰি ৰখা চাউল দালিখিনি চম্ভাৰ মাৰি দিলোঁ। যিহেতু কুকাৰটো দুটা হুইচেল দিয়াৰ পিছতো চাউল দালি হৈ থাকিল, সেই হেতুকে আৰু অলপ ভকভকীয়া উতলা গৰম পানী দি সিজিবলৈ দিলোঁ। আৰু 10 মিনিটমানৰ পিছত ৰেডি হৈ গ'ল মোৰ 3 দিনৰ জোখাৰে এক কেৰাহী খিচিৰি। আৰু এনেকুৱা পৰিস্থিতিত প্ৰয়োজন হ'ব বুলি জানিয়েই মই দৰমহা পাওঁতে জ্যোতিদা টেষ্টৰ পৰা অলপমান ঘৰুৱা আচাৰ অৰ্ডাৰ কৰি থৈছিলোঁ। যিহেতু আজি খাবলৈ ঘৰত একোৱে নাছিল সেই হেতুকে গোটেইবোৰ আচাৰ একেলগে লৈ লৈছোঁ। ভোট জলকীয়াৰ জ্বলাই মোক কাণে মুখে ধোঁৱা উলিয়াই দিছে। আপোনালোকেও যদি অথেণ্টিক আচাৰৰ জুতি ল'ব বিচাৰে তেনেহ'লে আজিয়েই অৰ্ডাৰ কৰক জ্যোতিদা টেষ্টৰ পৰা ঘৰুৱা আচাৰ।